হাজো সমষ্টিৰ সন্মানীয় বিধায়ক সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, কামৰূপ জিলাৰ আয়ুক্ত মহোদয় আৰু উপস্থিত ৰাইজ, আজি আমাৰ শুৱালকুছিৰ নিৰ্মীয়মান ষ্টেডিয়ামখনৰ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। এই ষ্টেডিয়ামখন ৰাজ্য চৰকাৰে ৬৭ কোটি ৫০ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়াইছে। এই নিৰ্মাণ কাৰ্য কৰোঁতে আমি ৬০০০ লোকে বহি খেলা উপভোগ কৰিব পৰা সুন্দৰ গেলাৰী নিৰ্মাণ কৰিছোঁ। ইণ্টাৰনেশ্যনেল ফিফা ষ্টেণ্ডাৰ্ডৰ ফুটবল গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে আৰু ইয়াত এটা সুন্দৰ এথলেটিক ট্ৰেক আৰু ফিল্ডৰ ব্যৱস্থা কৰা হৈছে, য'ত আমি মাৰাথন বা আমাৰ যিকোনো ধৰণৰ দৌৰৰ আমি প্ৰশিক্ষণ ল'ব পাৰিম। ডিস্কাছ থ্ৰ', হামাৰ থ্ৰ', জেভলিন থ্ৰ', শ্বট পুট, হাৰ্ডলিং, লং জাম্প, পল ভল্ট, এই গোটেইবিলাকৰ সুবিধা আমি লাভ কৰিম। আমাৰ ৭২০ গৰাকী দৰ্শক বহিব পৰাকৈ ইয়াত এটা সুন্দৰ ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। ২খন বেডমিণ্টন কোৰ্ট, ৪খন টেবুল টেনিছ কোৰ্ট, জিমনেছিয়াম, মাৰ্চিয়েল আৰ্টছৰ ইয়াত ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও ষ্টেডিয়াম পৰিচালনা আৰু ষ্টেডিয়ামখনত আৰু সুবিধা দিয়াৰ বাবে ভলীবল কোৰ্ট নিৰ্মাণ কৰা হৈছে আৰু বাস্কেটবলৰো কোৰ্ট নিৰ্মাণ কৰা হৈছে। আমাৰ শুৱালকুছিত কম্পিটিশ্যন হ'লে যিসকল বাহিৰৰ পৰা খেলুৱৈ আহিব তেওঁলোক যাতে থাকিব পাৰে, বয়জ এণ্ড গাৰ্লছৰ বাবে ট্ৰেনজিট হোষ্টেল ব্লক নিৰ্মাণ কৰা হৈছে। গোটেই ফুটবল খেলপথাৰখনত ফ্লাড লাইট লগোৱা হৈছে, হাই মাস্ক লগোৱা হৈছে আৰু আমি ইয়াতে ভৱিষ্যতে ৰাতিও যাতে খেলা হ'ব পাৰে তেনেকুৱা আমি পোহৰৰো ব্যৱস্থা কৰিম, যাতে ইয়াতে নৈশ ফুটবলো হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ ইয়াত ডৰ্মিটৰী, পভিলিয়ন আৰু আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম এখন আমি উদ্বোধন কৰিলোঁ। প্ৰায় ৭০ কোটি টকাৰে অসম চৰকাৰে নিৰ্মাণ কৰিছে। ইয়াত ফিফা মানদণ্ডৰ ফুটবল ট্ৰেক আছে, এথলেটিক ট্ৰেক আছে, এথলেটিক্সৰ লগত জড়িত সকলো খেল খেলাৰ সুবিধা আছে। ইনডোৰ ষ্টেডিয়াম আছে য'ত বেডমিণ্টন আৰু টেবুল টেনিছ খেলিব পাৰিব। বাস্কেটবল, ভলীবল খেলাৰ সুবিধা আছে আৰু বয়জ এণ্ড গাৰ্লছ ল'ৰা ছোৱালীৰ ইয়াত থাকি প্ৰশিক্ষণ লোৱাৰো সুবিধা আছে। এইটো এটা বহুত ডাঙৰ সুবিধা। আমাৰ শুৱালকুছিত এনেকুৱা এটা কেতিয়াবা হ'ব আমি কল্পনাও কৰা নাছিলোঁ। আজি এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। পৰৱৰ্তী দিনত ইয়াত স্পৰ্টছ একাডেমি এখন আমি নিৰ্মাণ কৰিব লাগিব, যাতে সকলো সুবিধা ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ পৰা আমি যাতে নতুন খেলুৱৈ জন্ম দিব পাৰোঁ। এতিয়া বংশৰতো মিনি ষ্টেডিয়াম এখন আছে, ইয়াৰ পিছত আমি বংশৰ ষ্টেডিয়ামখন উদ্বোধন কৰিম।